আপোনাৰ মোবাইলত ইণ্টাৰনেট স্পীড হঠাতে অফ হৈ যায় নেকি? এইটো এটা হিডেন ছেটিং অন কৰিলে ইণ্টাৰনেট সদায় এক্টিভ থাকিব। বহুত মানুহে এই ছেটিংটো নাজানে। এই ছেটিংটো অন কৰিলে আপোনাৰ নেট স্পীড আৰু কানেকশ্যন দুয়োটাই ইম্প্ৰুভ হ'ব। এই ছেটিংটো মূলতঃ বেকগ্ৰাউণ্ড কানেকশ্যন এক্টিভ ৰাখে, মানে আপুনি এপ ইউজ নকৰিলেও ইণ্টাৰনেট বন্ধ নহয়। ন'টিফিকেশ্যন, হোৱাটছআপ মেছেজ, ফেচবুক আপডেট সকলো ইনষ্টেণ্ট আহিব। নেট ডিছকানেক্টেড প্ৰব্লেম নাইকিয়া হ'ব। ব্ৰাউজিং এক্সপিৰিয়েঞ্চ বহুত স্মুথ হ'ব। মই নিজেও এইটো ইউজ কৰোঁ আৰু মোৰ নেট ইছ্যু বহুত কমি গৈছে। এই স্মল ছেটিংটো বাট বিগ ৰিজাল্ট হয়। আৰু এনেধৰণে ইউজফুল ট্ৰিক জানিবলৈ ভিডিঅ'টোত লাইক কৰক, কমেণ্টত লিখিব নেট আৰু ফ'ল' কৰিব নাপাহৰিব। প্ৰথমতে আপুনি মোবাইলৰ ছেটিঙত যাব, তাৰপিছত এবাউট ফোনত যাব। এবাউট ফোন যোৱাৰ পিছত আপোনালোকে যাব ছফ্টৱেৰ এপ্লিকেশ্যন। ইয়াৰ পিছত আপোনালোকে দেখিব বিল্ড নাম্বাৰ। ইয়াত আপোনালোকে ক্লিক কৰিব 7 বাৰ, 7 টাইম ইয়াতে ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে আপোনালোকৰ মোবাইলৰ স্ক্ৰীন পাছৱৰ্ড দিব লাগিব। তো পাছৱৰ্ড দিয়াৰ পিছত বেক হৈ আহিব লাগিব। তলত দেখিব আপোনালোকে ডেভেলপাৰ অপশ্যন। তলত আপোনালোকে অকণমান স্ক্ৰল কৰি আহিব। ডেভেলপাৰ অপশ্যন দেখাৰ পিছত তলৰ পিনে স্ক্ৰল কৰি আহি থাকিব। আহি আপোনালোকে দেখিব পাৰিব মোবাইল ডাটা অলৱেজ এক্টিভ। এই ছেটিংটো আপোনালোকে অন কৰি ৰাখিব লাগিব। এই ছেটিংটো যদি আপোনালোকে অন কৰি ৰাখে, তেতিয়া আপোনালোকৰ ৱাইফাই বা ইণ্টাৰনেট যদি কানেক্ট হৈ থকা অৱস্থাত ড্ৰপ হৈ যায় বা কাট খাই যায়, আপোনালোকৰ চিমলেছ আপোনালোকৰ নেটৱৰ্কটো চলি থাকিব। আৰু ভিডিঅ'টোৰ পৰা যদি আপোনালোকে উপকৃত হৈছে, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব।